ঋতুমণি মই এই মুহূৰ্তত আৰু কেইটামান খবৰ মই দি ল'ব বিচাৰিছোঁ প্ৰথমতে যিটো কথা আমি বাৰে বাৰে উল্লেখ কৰি আছিলোঁ যে পাকিস্তানে এফালে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰি ভাৰতৰ সৈতে এই ধৰণৰ এটা পৰিৱেশৰ স্পৰ্শকাতৰ পৰিৱেশৰ সৃষ্টি কৰিছে বিভিন্ন আক্ৰমণ প্ৰত্যাক্ৰমণ সংঘটিত হৈছে সমান্তৰালভাৱে মই যিটো গৃহযুদ্ধৰ কথা কৈছিলোঁ বেলুচিস্তানৰ যিটো প্ৰসংগ উত্থাপন কৰিছিলোঁ সেই গৃহযুদ্ধত পাকিস্তান বাৰুকৈ জৰ্জৰিত হৈছে কোৱেটা চহৰ আমাৰ হাতত এখিনিলৈকে যিখিনি তথ্য আহিছে নিশাৰ ভাগত কোৱেটা চহৰ বেলুচ বিদ্ৰোহীয়ে দখল কৰাৰ খবৰ আহিছে কালি দিনৰ ভাগতে বেলুচিস্তানৰ বিভিন্ন প্ৰান্তত আচলতে বেলুচিস্তানৰ নিজা যিখন পতাকা সেই পতাকা বিভিন্ন প্ৰান্তত উত্তোলন কৰিছিল বিদ্ৰোহীসকলে বিশেষকৈ বেলুচ লিবাৰেশ্যন আৰ্মিৰ সদস্যসকলে তাত নিজা পতাকা উত্তোলন কৰিছিল আৰু পাকিস্তানী পতাকা দখলদাৰী বাহিনীৰ পতাকা বুলি তেখেতসকলে সেই পতাকা অৱলম্বিত কৰিছিল এতিয়া কোৱেটা যিখন চহৰ সেই কোৱেটা চহৰখন বেলুচ বিদ্ৰোহীয়ে দখল কৰাৰ খবৰ আহিছে কোৱেটা এৰি পাকিস্তানী সেনা পলায়ন কৰাৰ খবৰ আহিছে আৰু বিভিন্ন প্ৰান্তত বেলুচ আৰ্মিয়ে বেলুচিস্তানৰ বিভিন্ন প্ৰান্ত বেলুচ আৰ্মিৰ নিজৰ কব্জালৈ অনা বুলি ইতিমধ্যে তেখেতসকলে দাবী কৰিছে আৰু কালিৰ নিশাৰ ভাগৰ পৰা বা আজি পুৱালৈ বা কালি দিনৰ ভাগৰ পৰা মুঠ ছবাৰ এই কোৱেটা চহৰত বা কোৱেটা অঞ্চলত আক্ৰমণ কৰিছিল বেলুচ লিবাৰেশ্যন আৰ্মিয়ে গতিকে এফালেদি ভাৰতৰ সৈতে মই বাৰে বাৰে উল্লেখ কৰি আছোঁ যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পাকিস্তান বিফল হৈছেই সমান্তৰালভাৱে ৰাজনৈতিকভাৱে তাত অস্থিৰতা দেখা দিছে যিহেতু সেনাপ্ৰধানৰ প্ৰসংগটো আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ পাকিস্তানৰ বৰ্তমানৰ যিগৰাকী সেনাপ্ৰধান সেই সেনাপ্ৰধানগৰাকী কোনোৱে দুটা সূত্ৰত দুটা খবৰ আহিছে এটা সূত্ৰই কৈছে যে তেওঁক অপসাৰণ কৰা হৈছে আৰু তেওঁৰ ঠাইত এজন পৃথক সেনাপ্ৰধান নিযুক্ত কৰা হৈছে আৰু এটা সূত্ৰই ক'ব খোজে যে তেওঁক অপসাৰণ কৰা নাই বদলি কৰা হৈছে বা যিয়েই নহওক বদলিয়েই হওক বা অপসাৰণেই হওক অতি স্পৰ্শকাতৰ জটিল মুহূৰ্তত পাকিস্তানৰ কোনো ৰাজনৈতিক বা সামৰিক পৰিৱৰ্তন এয়া নতুন কথা নহয় পাকিস্তানৰ ইতিহাসে সেয়া বাৰে বাৰে প্ৰমাণিত কৰি আহিছে গতিকে গৃহযুদ্ধত পাকিস্তান কিদৰে জৰ্জৰিত হৈ আছে সেয়া প্ৰমাণ কৰিবলৈ এই কথাখিনিয়ে যথেষ্ট আৰু কিছু তথ্য মই দিবলৈ চেষ্টা কৰিম যে এখন চাইবাৰ যুদ্ধ চলাব বিচাৰিছে ভাৰতৰ এগেইনষ্টত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে এখন চাইবাৰ যুদ্ধ ডিজিটেল ৱাৰ চলাব খুজিছে ডান্স অফ হিলাৰীৰ ভিডিঅ' নুখুলিবলৈ ইতিমধ্যেই ভাৰত চৰকাৰে ভাৰতৰ প্ৰশাসনে বাৰম্বাৰ সকলো পক্ষৰ ৰাইজক অনুৰোধ জনাইছে ভাইৰাছ এৰাৰ সম্ভাৱনা আছে পাকিস্তানে এই ভিডিঅ'ৰ মাধ্যমেৰে যিকোনো সময়ত যিকোনো ধৰণে যিকোনো ক্ষেত্ৰৰ লোক আক্ৰান্ত হ'ব পাৰে সামাজিক মাধ্যমত আক্ৰান্ত হ'ব পাৰে ডিজিটেলি আক্ৰান্ত হ'ব পাৰে গতিকে এই ধৰণৰ যিখিনি কথা বতৰা আহি পৰিছে তাৰ সেই লৈও সাৱধানতা অৱলম্বন হ'বৰ বাবে সকলো পক্ষকে ভাৰত চৰকাৰে আহ্বান জনাইছে ঋতুমণি এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰিম যে বিশ্ব সম্প্ৰদায়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিছে বিশ্ব সম্প্ৰদায়ে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতাৰ বিপৰীতে থিয় দিছে বা বিৰুদ্ধে থিয় দিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা পাকিস্তানৰ লগত যোগাযোগ কৰা হৈছে বা পাকিস্তানৰ যিটো আগ্ৰাসন সন্ত্ৰাসবাদ প্ৰীতি সেই সন্ত্ৰাসবাদ প্ৰীতিক সতৰ্ক কৰি দিছে পাকিস্তানৰ কিবা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মহলে ৱাশ্বিংটন মহলৰ তেনেধৰণৰ স্থিতিৰ বিপৰীতে বা অন্যান্য ৰাষ্ট্ৰসমূহৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ বিপৰীতে এই ক্ষেত্ৰত বিৰল ব্যতিক্ৰম দেশখন হ'ল তুৰস্ক বিৰল ব্যতিক্ৰম বুলি মই এইকাৰণেই কৈছোঁ যে সমগ্ৰ বিশ্ব সম্প্ৰদায়ে যেতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিছে বা পাকিস্তানৰ স্থিতিক বিৰোধিতা কৰিছে তেতিয়া তুৰস্কই পাকিস্তানৰ পক্ষত থিয় দিয়া পৃথিৱীৰ এই মুহূৰ্তলৈকে একমাত্ৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে তুৰস্কৰ কাৰ্গো বিমান ভিয়েটনামৰ পৰা পাকিস্তান অভিমুখে অহাৰ খবৰ ইতিমধ্যে ৰাজহুৱা হৈছে তাত কি আছে সেয়া কিন্তু ৰাজহুৱা হোৱা নাই কিন্তু অনুমান কৰা হৈছে যে তুৰস্কই পাকিস্তানলৈ পঠোৱা কাৰ্গো বিমানত যুদ্ধৰ বিভিন্ন সা সৰঞ্জাম আছে বা যুদ্ধৰ বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ থাকিবও পাৰে যিহেতু এই ক্ষেত্ৰত পাকিস্তান বা তুৰস্ক দুইখন ৰাষ্ট্ৰই নীৰৱতা অৱলম্বন কৰিছে গতিকে ইছলামিক ৰাষ্ট্ৰসমূহৰ যিটো স্থিতি যদি এনেকুৱাই হয় তেন্তে সন্ত্ৰাসবাদৰ পক্ষত ইছলামিক ৰাষ্ট্ৰসমূহে যে দুখোজ আগুৱাইছে হুহুকা পিছলাৰ নীতি মাত্ৰ আধাৰ হিচাপে লৈ দুখোজ যে আগুৱাইছে সেয়া স্পষ্ট হৈ পৰিছে ঋতুমণি হয় নিশ্চয়কৈ গৃহযুদ্ধটো এতিয়া বৰ্তমান জৰ্জৰিত হৈ পৰিছে পাকিস্তান আৰু দ্বিখণ্ডিত হৈ যাব পাৰে নেকি পাকিস্তান এই প্ৰশ্ন এতিয়া সমান্তৰালকৈ উত্থাপন হৈছে সুনীত কুমাৰ ভূঞা ভাৰতে গ্ৰহণ কৰা যি কঠোৰ স্থিতি সেই কঠোৰ স্থিতিৰ বাবে এতিয়া বেলুচ বিদ্ৰোহেও কিন্তু সুযোগ লৈছে তাৰ বাবে এটা কথা কিন্তু চৰ্চা চলিছে যে দ্বিখণ্ডিত হৈ পৰিব পাৰে নেকি পাকিস্তানখন সুনীত কুমাৰ ভূঞা ঋতুমণি দ্বিখণ্ডিত ত্ৰিখণ্ডিত বহুখণ্ডিত সেইটো পিছৰ কথা কিন্তু পাকিস্তানৰ ওপৰত যিখিনি আক্ৰমণ চলিছে বা পাকিস্তান যিখিনি
প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই প্ৰত্যাহ্বানখিনিৰ পৰা পাকিস্তান কিদৰে ওলাই আহিব পাৰে বা পাকিস্তানে কিদৰে মোকাবিলা কৰে সেইটো ডাঙৰ কথা প্ৰথম কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে দুখন যুদ্ধ আৰম্ভ কৰিছে সমান্তৰভাৱে এখন যুদ্ধ সামৰিকভাৱে আৰু আনখন যুদ্ধ বৈদেশিকভাৱে সামৰিক যুদ্ধখনৰ পৰিণতি কি হৈছে আপুনিও দেখিছে আমিও দেখিছোঁ সমগ্ৰ বিশ্ববাসীয়ে দেখিছে যে ভাৰতবৰ্ষৰ তিনিওটা সেনাবাহিনীৰ উমৈহতীয়া যিটো আক্ৰমণ বা সন্মিলিত যিটো সংঘবদ্ধ যিটো আক্ৰমণ সেই সংঘবদ্ধ আক্ৰমণত এক প্ৰকাৰ ধৰাশায়ী হৈছে পাকিস্তান কি আকাশমাৰ্গ পাকিস্তানৰ এয়াৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে যিটো চীনৰ পৰা তেখেতসকলে ক্ৰয় কৰিছিল যিটো পাকিস্তানৰ নিৰাপত্তাৰ বাবে চীনে অত্যাধুনিক প্ৰযুক্তিৰে কেৱল পাকিস্তানৰ বাবে নিৰ্মাণ কৰা বুলি বাৰে বাৰে বিভিন্ন সময়ত তেখেতসকলে প্ৰকাশ কৰিছিল বা প্ৰচাৰ কৰিছিল সেই এয়াৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস প্ৰথম কথা দ্বিতীয় যে ইছলামাবাদ পৰ্যন্ত ভাৰতৰ স্থলসেনাৰ আক্ৰমণে গৈ পাইছেগৈ বা ভাৰতৰ মিছাইল আক্ৰমণে গৈ পাইছেগৈ ইছলামাবাদ ৰাৱলপিণ্ডি ষ্টেডিয়াম ক্ষতিগ্ৰস্ত হৈছে বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্ত হৈছে গতিকে সেই আক্ৰমণ কিদৰে মোকাবিলা কৰে সেয়া সকলোৱে দেখিছে সমান্তৰভাৱে আৰৱ সাগৰৰ মাধ্যমেৰে বা INS বিক্ৰান্তৰ মাধ্যমেৰে যিখন নৌ যুদ্ধ ভাৰতে চলাইছে বা ভাৰতীয় নৌসেনাই আৰম্ভ কৰিছে তাৰো মোকাবিলা কৰিব পৰা সম্পূৰ্ণৰূপে নাই পাকিস্তানে কৰাচী বন্দৰ তছনছ হোৱাৰ খবৰ আহিছে যদিও বা এতিয়ালৈকে তাৰ সঠিক তথ্য আমি দিব পৰা নাই বা অহা নাই গতিকে এনে প্ৰেক্ষাপটত সামৰিক ক্ষেত্ৰখনত পাকিস্তানৰ পৰাজয় 100% নিশ্চিত বা 100% নিশ্চিত ইতিমধ্যে হৈছে আৰু তাৰ বিপৰীতে যিখন বৈদেশিক যুদ্ধ চলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল ইটালী ব্ৰাজিল আদি দেশসমূহ সাপেক্ষে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে যিখন যুঁজ চলাইছে বা পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰীতি বিশ্ববাসীৰ সন্মুখত উদঙাই দিয়াৰ বাবে ভাৰতবৰ্ষৰ বৈদেশিক মন্ত্ৰণালয়ে যি ষ্ট্ৰেটেজি গ্ৰহণ কৰিছে তাতো ভাৰতবৰ্ষৰ বৈদেশিক মন্ত্ৰণালয় 100% সফল হৈছে আৰু পাকিস্তান যে সঁচাকৈয়ে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা এখন ৰাষ্ট্ৰ সেয়া প্ৰমাণিত কৰিছে ভাৰতবৰ্ষৰ বৈদেশিক মন্ত্ৰণালয়ে এটা কথা মই উল্লেখ কৰিব বিচাৰিম মাত্ৰ কালি যেতিয়া বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা ছফিয়া কুৰেশ্বি কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙে সংবাদমেল সম্বোধন কৰিছিল তেতিয়া তাত আছিল বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে তেতিয়া এখন ফটোগ্ৰাফ ৰাজহুৱা কৰিছিল যিখন ফটোগ্ৰাফ আমি পৰহিৰ দিনটোত দেখা পাইছিলোঁ যে সন্ত্ৰাসবাদৰ লগত পাকিস্তানৰ সেনাবাহিনীৰ লোক সন্ত্ৰাসবাদৰ লগত পাকিস্তানৰ প্ৰশাসনৰ বৰমূৰীয়াসকল কিদৰে জড়িত হৈ আছিল সেই ফটোখনে প্ৰমাণ কৰে যে পাকিস্তান সঁচাকৈয়ে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হয় আৰু সেই কথাটো বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাত ভাৰতবৰ্ষ সফল হৈছে গতিকে সামৰিক আৰু বৈদেশিকভাৱে কূটনৈতিকভাৱে যি দুখন সমান্তৰাল যুঁজ ভাৰতবৰ্ষই আগবঢ়াইছে বা চলিছে সেয়াই বৰ্তমান পাকিস্তানৰ পৰাজয়ৰ মূল চাবিকাঠি হিচাপে পৰিগণিত হৈছে সুনীল কুমাৰ ভূঞা আপোনাৰ কাষলৈ আমি পৰৱৰ্তী সময়ছোৱাতো আহিম আপডেট সমূহ লৈ যোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ